আমি আমাক কেনেকৈ বুজিছোঁ যদি প্ৰতিগৰাকী নাৰীয়ে নিজৰ মহিমাটোকে নিজে বুজি পায় মোৰ মন মগজু হৃদয় কি কৰিব বিচাৰিছে মই কি ক'ম মই কেনেভাৱে আগুৱাই যাম মোৰ কি লক্ষ্য উদ্দেশ্য মোৰ ঘৰখন কেনেকৈ থাকিব মোৰ কামেৰে সমাজ কেনেকৈ সমৃদ্ধিশালী হ'ব এই কথাটো যদি প্ৰতিগৰাকী নাৰীয়ে বুজে সেই নাৰীক আকৌ পুৰুষে বুজিব নালাগে এইটোও ঠিক আপোনাৰ জীৱনত এজন পুৰুষ থাকিবই লাগিব নাৰীৰ প্ৰতিযোগিতা পুৰুষৰ সৈতে কেতিয়াও নহয় আমি সদায় অনুষ্ঠান পাতিলে নাৰী কেন্দ্ৰিক অতি বেছি কথাবোৰ কৈ থাকোঁতে আমি প্ৰায় সংখ্যকে ভাবি লওঁ পুৰুষ আমাৰ শত্ৰু হ'ব পাৰে নেকি পুৰুষ আমাৰ প্ৰতিদ্বন্দ্বী হ'ব পাৰে নেকি ঘৰখনত থকা আপোনাৰ স্বামী আপোনাৰ প্ৰতিদ্বন্দ্বী হ'ব পাৰে নেকি আপোনাৰ সন্তান আপোনাৰ প্ৰতিদ্বন্দ্বী হ'ব পাৰে নেকি পুৰুষ আমাৰ প্ৰতিদ্বন্দ্বী নহয় নাৰীয়ে যিখন প্ৰতিযোগিতাত যুঁজি আছে যিখন ৰণত নামিছে সেইখন ৰণত পুৰুষ আমাৰ প্ৰতিদ্বন্দ্বী নহয় আমি আমাৰ নিজে প্ৰতিদ্বন্দ্বী প্ৰতিযোগিতাখনত আমি নিজৰ বিৰুদ্ধেহে যুঁজি আছোঁ কোনো পুৰুষ আমাৰ প্ৰতিদ্বন্দ্বী নহয় আৰু সেইবাবে সহজ ভাষাত কওঁ কেতিয়াও কোনো নাৰীয়ে এইটো ভাবিব নালাগে যে পুৰুষগৰাকী মোৰ হাতৰ মুঠিত থাকক যিটো সহজ ভাষাত আমি প্ৰায় আলোচনা কৰি থাকোঁ প্ৰায় বিবাহপাশত আবদ্ধ হোৱাৰ লগে লগে সকলো এটা চিন্তা থাকে ভাবি লয় যে যুঁজখন পুৰুষৰ সৈতে গতিকে পুৰুষজনক যদি কিবা কৈ নিজৰ হাতৰ মুঠিত ৰখা বুলি ভাবে যে তেওঁক মোৰ মতে চলাব পাৰিলে মোৰ কথা বতৰা যদি তেওঁ বেছিকৈ শুনে তেওঁ যদি মোৰ হাতৰ মুঠিত আছে তেন্তে মই জয়ী হ'লোঁ সেইখন কেনেকুৱা ধৰণৰ যুঁজ সেইখন যুঁজি ভাল লাগিব নেকি কেতিয়াবা সেইখন কেতিয়াও যুঁজ হ'বই নোৱাৰে সেই কথাবোৰ আমাৰ সমাজত আলোচনাই হ'ব নালাগে যে পুৰুষে নাৰীক হাতৰ মুঠিত ৰাখক বা নাৰীয়ে পুৰুষক হাতৰ মুঠিত ৰাখক এই কথাবোৰ আমি তেনেকৈ আলোচনাই কৰিব নালাগে আৰু আমাৰ সন্তানক আমি গঢ় দিওঁতে নাৰী সবলীকৰণৰ কথাবোৰ আমাৰ ঘৰখনৰ পৰাই আৰম্ভ হ'ব লাগে আমাৰ ঘৰখনৰ পৰা আমাৰ পিতৃ মাতৃ সেই কথাবোৰ আমাৰ মন মগজুত সৰুৰ পৰাই সুমুৱাই দিব লাগে যে তুমি নাৰী হৈ নহয় তুমি ভাল মানুহ হৈ জন্ম হৈছা ভাল মানুহ হ'ব লাগিব এই পৃথিৱীত এই কামটো মোৰ ছোৱালীজনীয়ে কৰিব নোৱাৰে ল'ৰাটোৱেহে কৰিব পাৰে ছোৱালীজনী ঘৰ সোমাওঁতে 10 মিনিট দেৰি হৈছে ল'ৰাজনৰ 1 ঘণ্টা দেৰি হৈছে ল'ৰাজনক একো কোৱা নাই কিন্তু ছোৱালীজনীক কৈছে কিয় তুমি ছোৱালী অকণমান সাৱধানে থাকিবা কিন্তু একেই কথাষাৰ মা তুমি ডাঙৰ হৈ আহিছা কাপোৰ ভালকৈ পিন্ধিবা ৰাস্তাৰে ভালকৈ খোজ কাঢ়িবা আমি বিচাৰোঁ প্ৰতিগৰাকী পিতৃ মাতৃ সেই কথাষাৰ নিজৰ ল'ৰা সন্তানটোকো কওক শুন তুমি ডাঙৰ হৈ আহিছা ৰাস্তাৰে যাওঁতে ছোৱালী নুজুকাবা শুন তুমি ডাঙৰ হৈ আহিছা ৰাস্তাৰে যাওঁতে ভালকৈ যাবা প্ৰতিগৰাকী নাৰীক তুমি সন্মান কৰিবা এই ঘৰখনতেই আমি বিভেদ আনিলোঁ সৰুৰ পৰা আমি আচলতে সেই কথাবোৰ কৈ থাকোঁ কিন্তু প্ৰতিখন ঘৰত এটা সুন্দৰ পৰিৱেশ যিখন ঘৰত থাকিব মানুহ হোৱাৰ আখৰা যিখন ঘৰত চলি থাকিব সেইখন ঘৰত এই বিভেদবোৰ আচলতে কেতিয়াও নাথাকে পিতৃ মাতৃসকললৈ মোৰ এটা অনুৰোধ বিশেষকৈ পিতৃসকলক আপোনালোকে ঘৰখন বৰ ধুনীয়াকৈ সাজে নিজৰ জীৱনৰ সৰ্বোচ্চ উজাৰি এখন ঘৰ সাজেনে বাৰু জীৱনৰ সকলো উজাৰি ল'ৰাই বিয়া পাতিব এইটো কোঠা ল'ৰাৰ হ'ব ভালকৈ বোৱাৰী থাকিব এইটো কোঠাত এনেকৈ এটা ঘৰ সাজে কিন্তু বহু সংখ্যক তেনে ঘৰত নিজৰ বিয়া দিয়া ছোৱালীজনীৰ বাবে এটা কোঠা নাথাকে কিয় কেতিয়াবা বিপদে আপদে আপোনাৰ সন্তান যদি উভতি আহিবলগীয়া হয় আপোনাৰ সন্তান ক'ত থাকিব গতিকে নতুনকৈ যিসকলে ঘৰ বনাবলৈ আৰম্ভ কৰিছে ঘৰ সাজিবলৈ আৰম্ভ কৰিছে প্ৰতিগৰাকী পিতৃক মোৰ অনুৰোধ আপোনালোকে কন্যা সন্তান বিয়া দিয়াটোৱে আপোনালোকৰ সকলোতে শেষ নহয় নাৰী সবলীকৰণৰ কথাটো যিহেতু আৰম্ভণিতে ওলায় গতিকে আপুনি আপোনাৰ সন্তানক আপোনাৰ ঘৰখনত জিৰণি ল'ব পৰাকৈ এটা কোঠা অন্তত আপুনি সাজি থৈ যাওক যাতে আপুনি নোহোৱাৰ পাছত আপোনাৰ সন্তানে কেতিয়াবা কষ্ট পালে সেই নাৰীগৰাকী উভতি আহি নিশ্চিন্ত মনেৰে মোৰ পিতাই বনাই থৈ যোৱা কোঠাত মই কান্দিছোঁ ক'বলগীয়া নাই ইয়াত যাতে সেইগৰাকী নাৰী অনাই বনাই ঘূৰি ফুৰিবলগীয়া নহয় স্বামী গৃহৰ পৰা উলিয়াই দিয়াৰ পাছত কাৰণ দেউতাই এটা মোৰ বাবে কোঠা থৈ গৈছে লাজ লগা কথা যদি সেই সন্তানে কেতিয়াবা সম্পত্তিৰ বাবে থানালৈ অহা যোৱা কৰিবলগীয়া হয় আদালতলৈ অহা যোৱা কৰিবলগীয়া হয় নহয় জানো এই সমস্যাবোৰ খুব ব্যৱহাৰিক খুব প্ৰেক্টিকেল কিছু কথা বুলি আমি ভাবোঁ যে এইবোৰ সমস্যা এইবোৰ সমাধান কৰিব লাগে আৰু সেই শিশুটিৰ মনত সেই ধাৰণাটো থাকিব লাগে যে মোৰ চিন্তা নাই কেতিয়াবা বিপদ হ'লে মোৰ ঘৰখন আছে মোৰ আই পিতাই আছে এটা কোঠা মোৰ বাবে আছে সেই কোঠাটো আমাৰ সমাজত আমি সজা নেদেখোঁ আমাৰ ঘৰখনত বাৰু এটা কোঠা থৈছে মোৰ বাবে সেই কোঠাটোত মই কৈছোঁ যে যেতিয়াই মন যায় এই কোঠাটোলৈ মই আহিব পাৰিম যাতে এই কোঠাটোত মই মোৰ আই পিতাইক বিচাৰি পাওঁ আপোনালোকে সেই কোঠাটো মই অনুৰোধ জনাইছোঁ আপোনালোকৰ এগৰাকী জীয়ৰী হিচাপে নিজৰ সন্তানৰ বাবে এতিয়াৰ পৰা এটা কোঠা ৰাখিব আপোনালোকে
এটা নাৰীৰ সবলীকৰণ, আত্মবিশ্বাস, অধ্যয়নশীল এটা মন, একাগ্ৰতাৰ সৈতে আৰু এটা ডাঙৰ কথা আত্মবিশ্বাস। আত্মবিশ্বাসেৰে প্ৰতিগৰাকী নাৰীক কেনেকৈ আগুৱাই যাব? আমাৰ বহু নাৰীয়ে নিজৰ সম্ভাৱনীয়তাক চিনিয়ে নাপায়। বহু নাৰীয়ে এই কথাষাৰো নাজানে যে মই কি কৰিব পাৰোঁ। কেতিয়াবা আপুনি চাবচোন, আপোনাৰ কাষতে থকা ঘৰখনৰ কাষত থকা আপাদৈগৰাকী কাষলৈ আপুনি গৈছে, আপাদৈয়ে সেইদিনা বৰ সুন্দৰকৈ টাকুৰি ঘূৰাই আছে। দেখিব আপাদৈয়ে দেখোন এই কামটো বৰ ধুনীয়াকৈ কৰিব পাৰে। আকৌ দেখিব ঘৰখনৰ কাষত থকা খুৰীদেউগৰাকী, তেওঁ আপোনাক সেইদিনা এনেকুৱা কেইটামান পিঠা খোৱালে, আপোনাক ইমান সুন্দৰকৈ পিঠাকেইটা পুৰিছিল, আপোনাক সুধিবলৈ মন গ'ল যে কেনেকৈ আপুনি এইকেইটা পুৰিছে। তেওঁ ক'ব যে এনেকৈ এনেকৈ। আৰে এইটোতো আচৰিত কথা, এইটোতো বজাৰ দখল কৰিব পৰা সম্ভাৱনীয়তা আছে। তাৰপাছত আপুনি আৰু এগৰাকীৰ ঘৰলৈ গ'ল, দেখিব যে সেইগৰাকী আপাদেও নিজৰ ঘৰ